ৰাইজৰ দলৰ নতুনকৈ যিটো সমষ্টি সমিতি গঠন কৰা হৈছে তাক মোক সভাপতি হিচাপে নিযুক্তি দিছে। ৰাইজে আজি প্ৰস্তাৱ সমৰ্থন কৰি মোক বনাইছে আৰু মই সকলোকে আমাৰ ৰাইজৰ দলৰ যিমান কৰ্মী আছে ডিং সমষ্টিৰ প্ৰত্যেক পঞ্চায়তৰ প্ৰত্যেককে মই অনুৰোধ জনাইছোঁ যে ডিং সমষ্টিৰ চুকে কোণে প্ৰত্যেক ৱাৰ্ডে ৱাৰ্ডে আমাৰ ৰাইজৰ দলৰ যিবিলাক নীতি আদৰ্শ এইবিলাক লৈ যাব লাগিব, মানুহক বুজাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাই যিটো অসমত হিন্দু আৰু মুছলমানৰ ভিতৰত কাজিয়া লগাব বিচাৰিছে তাৰ বিপৰীতে আমাৰ নেতা অখিল গগৈ ডাঙৰীয়াই এটা ভাতৃত্ববোধেৰে অসমখন শংকৰ আজানৰ দেশ হিচাপে আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু অখিল গগৈৰ নেতৃত্বত আমি বিজেপিৰ বিৰুদ্ধে এইবাৰ মাতিম, বিজেপিৰ বিৰুদ্ধে এইবাৰ যুঁজিম আৰু ডিং সমষ্টিখন সবল হ'ব। আমাৰ ৰাইজৰ দলৰ বিধায়ক 2026 চনত এইবাৰ আমি ডিং সমষ্টিৰ পৰা জয়ী কৰাম বুলি আমাৰ সংকল্প লৈছোঁ আৰু আমি সকলো যিমান আমাৰ ৰাইজৰ দলৰ কৰ্মী আছে সকলোৱে সংকল্প লৈছে 2026ত ডিং সমষ্টিৰ পৰা আমি এজন ৰাইজৰ দলৰ বিধায়ক দিম। আমাৰ ডিং সমষ্টিৰ আমাৰ যি সমষ্টি কমিটি আগৰ কমিটিখন আজি ভংগ কৰি দিয়া হৈছে আৰু আজি আমি সমূহ ৰাইজ লগ লাগি ডিং সমষ্টিৰ ৰাইজ লগ লাগি নতুন এখন সমিতি বনোৱা হৈছে আৰু এই সমিতি বনোৱাৰ দিনাখনেই আজি আমাৰ ইয়াত বহুকেইজন মানে যুৱ নেতাই ৰাইজৰ দলৰ আদৰ্শ প্ৰতি লক্ষ্য ৰাখি ইয়াত যোগদান কৰিছে। বিশেষকৈ কংগ্ৰেছ দলৰ পৰা আহিছে আৰু সংখ্যালঘুৰ পৰা মৰ্চাৰ পৰা আহিছে, আমচুৰ পৰা আহিছে। সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আগন্তুক 26ত আমি সকলো লগ লাগি আমি ডিং সমষ্টিটোত আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীজনক জয় কৰাবলৈ আমি দৃঢ় সংকল্প লৈছোঁ। ইতিমধ্যে আমাৰ ডিং সমষ্টিৰ কাৰণে ৰাইজৰ দলৰ প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। মেহবুব মুক্তাৰ ডাঙৰীয়া আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী। আজি এবছৰ আগতে অখিল গগৈ ডাঙৰীয়া ইয়াত আহি পেলাই ঘোষণা কৰি গৈছিলে। আমাৰ সেই বস্তুটো বাহাল আছে আৰু ডিং সমষ্টিত আমাৰ কোনো কাৰণে আমি ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু বেলেগক দিয়াটো নহয়েই আৰু আমাৰ যদিও কেতিয়াবা যদি আমাৰ ঐক্যমঞ্চও হয় আমাৰ ডিং সমষ্টিটো ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব, সেইটো 100% মানে ঠিক। আৰু আমি আজি সঁচাকৈ ভাল লাগিল যে আমাৰ বিভিন্ন যুৱ প্ৰজন্মৰ নেতাসকল আহি পেলাই আমাৰ দলত যোগদান কৰিছে। আমাৰ কৰ্মীবিলাকৰ মনত এটা মনোবল বৃদ্ধি পাইছে আৰু আহি থকা দিনত আমি কাম কৰিবৰ কাৰণে আজিৰ পৰা আৰু দুগুণ কাম কৰিবলৈ আমি সিদ্ধান্ত। আজি আমাৰ যি নতুন কমিটি মানে সভাপতি হৈছে আমাৰ শ্বৰীফুদ্দিন আহমেদ ডাঙৰীয়া হৈছে। আমি দৃঢ় বিশ্বাস তেখেত এজন সুযোগ্য মানে ডিংবাসীৰ সন্তান আৰু ৰাজনৈতিকভাৱেও তেখেত বহুত পৰিপক্ক আৰু তেখেতৰ নেতৃত্বতে আমি এইবাৰ ডিং সমষ্টিটো সাংগঠনিক কাম আগবঢ়াই লৈ যাম আৰু আমাৰ ৰাইজেও বহুত মানে বিপুল সঁহাৰি জনাইছে তেখেতক সভাপতি দিয়াৰ কাৰণে। তাৰ কাৰণে আমি নগাঁও জিলাৰ কৃষক ৰাইজৰ দলৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰগতিশীল জাতীয়তাবাদী বনাম, সাম্প্ৰদায়িকতাবাদ হিমন্ত বিশ্ব শৰ্মা বনাম, অখিল গগৈ হ'বলৈ গৈ আছে। অখিল গগৈ একমাত্ৰ নেতা যি নেতাৰ লগত দুবুৰীৰ পৰা শদিয়ালৈ আৰু বৰাকৰ পৰা জোনাইলৈ সকলো প্ৰান্তৰ জনগণ এতিয়া অখিল গগৈ আৰু ৰাইজৰ দলৰ প্ৰতি ডাউতি হৈছে। একমাত্ৰ অসমত প্ৰগতিশীল জাতীয়তাবাদী হ'ব সকলো প্ৰান্তৰ জনগণ আৰু আনফালে থাকিব নাগপৰীয়া চিন্তাধাৰাৰে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা বাহিনী। আনফালে থাকিব হিমন্ত বিশ্বৰ বিপৰীতে থাকিব আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া, মেহবুব মুক্তাৰ ডাঙৰীয়া, শ্বৰীফুদ্দিন আহমেদ ডাঙৰীয়া। আপোনালোকে জানে অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক লৈ ৰাইজৰ দল গঠন কৰা হৈছে আৰু অনাগত দিনত অসম নামৰ মাতৃজনীক সুৰক্ষা দিয়াৰ কাৰণে ৰাইজৰ দলে অখিল গগৈ ডাঙৰীয়াই সকলো প্ৰান্তৰ জনগণক লৈ হিন্দু কি মুছলমান সকলোকে একেলগে কৰি অসমখন বচোৱাৰ কাম কাজ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।